মানুহৰ প্ৰতিনিধি আহি সফল নহয় কৰ্মবেলেগ কৰি থাকিব ইতিমধ্যে আমি কিমান ছাত্ৰহঁতে সন্মুখত পঢ়ি আছে সকলোৱে দেখিছোঁ এণ্ড্ৰইড মোবাইল পিটিকি আছে নাই এণ্ড্ৰইড মোবাইল বহুতে কথা পাতিও আছে মই দেখিছোঁ কিমানজনে এণ্ড্ৰইড মোবাইল পিটিকি আছে অকণমান হাত দাগিলে মই ভাল পাম এণ্ড্ৰইড মোবাইল পিটিকি থকাটো কৈছোঁ পিটিকি এতিয়া নিজকে প্ৰশ্ন কৰিলে হ'ল যে মই যে এণ্ড্ৰইড মোবাইলটো পিটিকি আছোঁ এতিয়া এই সভাখন মই ভাল কাম কৰিছোঁনে এণ্ড্ৰইড মোবাইলটো প্ৰয়োজন আছে কিন্তু যেতিয়াই এতিয়া মানে মেডিয়া হৈছে নহয় জানো ক'ৰবাত ক'ত থাকে মানুহ হিচাপ নাই ক'ৰবাত দোকানৰ সন্মুখত বহিলেও চাহ খাই থাকিলেও নিজে নিজে হাতখন গুচি যায় এণ্ড্ৰইড মোবাইলতে আহি যায় কাষত কোন বহি আছে আমি নাচাওঁ চাই থাকোঁ কি চাওঁ ফেচবুক চাওঁ পাৰিলে তাতে চাহকাপ খোৱা এটা ৰিলো বনাই দিব হয় না এই ধাৰণা আমাৰ মন মগজু সোমাই গৈছে সাংঘাতিক কথা এতিয়া আমাৰ জনগোষ্ঠী যে কলিতা জনগোষ্ঠীটোক অসমৰ যি জনজাতিৰ যিটো মৰ্যাদা সেই মৰ্যাদাখিনি প্ৰদান কৰাৰ কাৰণে যিটো দাবী সেই দাবী চৰকাৰৰ ওপৰত উত্থাপন কৰি আহিছে ইতিমধ্যে অসমৰ বাকী আৰু কেইবাটাও জনগোষ্ঠীয়ে এই মৰ্যাদা লাভৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে চৰকাৰেও সেই দাবীসমূহ পজিটিভ বা ধনাত্মক দিশভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা কৰি আছে সংবিধানৰ যিটো বন্দীত থাকি চৰকাৰে এই সমস্যাসমূহ বা এই দাবীসমূহ পূৰণ কৰাৰ কাৰণে নিশ্চিতভাৱে প্ৰচেষ্টা কৰিব আশা ৰাখিছোঁ আপোনালোকৰ এই দাবীয়ে চৰকাৰৰ পৰিমাণ সন্মুখ আৰু আপোনালোকৰ এই দাবী পূৰ্ণাংগ ৰূপত সফল হ'ব বুলি মই আশা কৰিছোঁ ইয়াৰ পিছত মই আহ্বান জনাম নিৰ্জ্যোতি কলিতা চাৰাংবাৰী